প্ৰথমতে আমি ৰংদৈ দলগাঁও যোৰহাট থানাৰ পৰা আহিছোঁ। আপোনালোকৰ এই দুৰ্যোগৰ সময়ত আমি আপোনালোকক এষাৰ মাত দিবলৈহে আহিছোঁ। আমি যি পাৰোঁ কিবা এটা আনিছোঁ, কিন্তু সেইটো ডাঙৰ কথা নহয়। আচলতে সেইখিনি দি আপোনালোকক সন্তুষ্ট আমি কৰিব নোৱাৰোঁ। যিকি নহওক আপোনালোকৰ মাজত আহিছোঁ। আমিও ভুক্তভোগী। এইটো বানপানীত আমাৰ ঘৰৰ ভিতৰত এডিঙি পানী। আমিও আপোনালোকৰ নিচিনাকৈ সেই বানপানীৰ লগত সহযোগ কৰা মানুহ। গতিকে আপোনালোকৰ দুৰ্যোগৰ সময়ত আমি আপোনালোকক দেখা কৰিবলৈ আহিলোঁ। প্ৰথমতে আমি আমাৰ যিকেইজন ব্যক্তি আমি আহিছোঁ তেখেতসকলৰ লগত মই চিনাকি কৰি দিছোঁ আপোনালোকক। প্ৰথমতে মই চিনাকি কৈছোঁ আমাৰ গাঁৱৰ বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিমান নেওগ। তেওঁ 3টা অনুষ্ঠানৰ বৰ্তমান সভাপতিৰ দায়িত্বত আছে। তেওঁক মই চিনাকি কৰিছোঁ বিমান নেওগ। তাৰপিছতে সম্পাদক, আমাৰ অনুষ্ঠানৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ নেওগ, মই চিনাকি কৰিছোঁ। তাৰপিছত আহিছে আমাৰ বৰ্তমান অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় কৰ্মী, যিজনে সকলোৱে চিনি পায়, বহুতে পায়, আপোনালোকৰ ইয়াৰ হয়তো। তেখেত হ'ল ৰাতুল বৰা। তেখেত আহিছে। তেখেত সামাজিক কামত লাগি আছে, প্ৰাক্তন কাউন্সিলাৰ তেখেত। আৰু আহিছে আমাৰ প্ৰদীপ শইকীয়া, এজন ভাল কৰ্মী কৈছোঁ, জেলত তেখেতে বৰ্তমান কৰ্মৰত। আৰু আহিছিল আমাৰ সুৰেশ কেনি গ'ল? সুৰেশ বাহিৰলৈ গৈছে হয়তো। তেখেতক আমি চিনাকি কৰি দিছোঁ। তাৰপিছত আমাৰ সিদ্ধাৰ্থ শংকৰ বৰা, আমাৰ শিশু অনুষ্ঠান যিটো মইনা পাৰিজাত বুলি কয় তাৰ সম্পাদক। আৰু আমাৰ আহিছে পিংকি আহিছে। তাৰপিছত তোমাৰ নাম দিব পাহৰিলোঁ। বৃষ্টি। তাৰপিছত পাহি আহিছে। আৰু ভাল নাম আছে কিবা কিবি, উত্তীৰ্ণ আহিছে। আমাৰ লগত এয়া পিংকু আহিছে। আৰু শিৱাশিষ আহিছে, চিৰঞ্জীৱ আহিছে, সঞ্জীৱ আহিছে, সক্ৰিয় কৰ্মী আমাৰ। গতিকে আপোনালোকক আমি মানে এই বিপদৰ সময়ত আমি সৰহযোগে সাহায্য কৰিছোঁ। আৰু প্ৰথমতে আমি আপোনালোকৰ এই গৃহলৈ আহি আমি আমাৰ যিজনৰ যোগেদি আমি আপোনালোকৰ ওচৰত আহিবলৈ সুবিধা পালোঁ। তেখেত হ'ল আপোনালোকৰ গাঁও প্ৰধান পৰশমণি নাথ। তেখেতৰ পিতৃ আছে, পিতৃ হ'ল পবিত্ৰ নাথ। মই প্ৰথমতে আমি পবিত্ৰ নাথক আমি আমাৰ পিনৰ পৰা সেৱা জনাব বিচাৰিছোঁ। আৰু এই সেৱা জনাব আমাৰ সভাপতি বিমান নেওগে, নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ মিলন মইনা পাৰিজাতৰ পুথিভঁৰালৰ মানে সভাপতি পবিত্ৰ নাথ। গতিকে আমি বিমান নেওগৰ যোগেদি তাৰপিছতে গাঁও প্ৰধান পৰশমণি নাথক আমি সেৱা জনাইছোঁ। পৰশমণি নাথ আহক অকণমান আগবাঢ়ি। আমাৰ পিংকু নহয়, আমাৰ সিদ্ধাৰ্থ যোৱা। আৰু আমাৰ মাজত এগৰাকী আইতা আছে। আমি দেখাত তেখেতে আমাৰ তাত জ্যেষ্ঠজন লাগিছে। গতিকে আইতাকো আমি মন ৰাখিব বিচাৰিছোঁ। অকণমান আহকচোন। আমাৰ পাহিক মই অনুৰোধ জনাইছোঁ, পাহিয়ে তেখেতক হেৰি কৰিব। আৰু আপোনালোকৰ নামঘৰ সমিতিৰ সভাপতি আছে দীপক নাথ, অকণমান আগবাঢ়ি দিয়কচোন। দীপক নাথ আহক। এইখিনিতে যিজনে আমাৰ আজি অনুষ্ঠানটো প্ৰফুল্ল বৰা, তেখেত সদৌ মইনা পাৰিজাতৰ উপসভাপতি, লগতে গাঁৱৰ আপোনাৰ কেউটি অনুষ্ঠানত তেখেত অতীন্দ্ৰ প্ৰহৰী। সকলো অনুষ্ঠানতে সক্ৰিয়ভাৱে তেওঁ আমি আপোনালোকক গতিকে আপোনালোকক আমি সেৱা জনাইছোঁ। আমাৰ হিতেন্দ্ৰ কুমাৰ নেওগ তেখেতক একবাৰ তাৰপিছতে আমি আপোনালোকক একদম কিঞ্চিত কিবা এটা দিব বিচাৰিছোঁ। গতিকে আইসকলৰ কাৰণে আমি কিছুমান বস্ত্ৰ লৈ আহিছোঁ। সেইখিনিও আপোনালোকৰ আগত দিম। আৰু মনোজ আছে আমাৰ, মনোজকো চিনাকি কৰিছোঁ। মনোজ আৰু সেয়া সুৰেশক আগতে কৈছিলোঁ।
আমাৰ এইপিনে আহক দলৰ উপসভাপতি তেখেত। আৰু আমাৰ গতিকে আপোনালোকৰ সকলোৰ লগতে আমি পৰিচয় হ'ম। গতিকে বাকী যিকেইজনক যাম আমি পৰিচয় কৰাই দিলোঁ। গতিকে মই বিশেষকৈ ধন্যবাদ জনাইছোঁ যে এই গাঁৱৰ এই অঞ্চলৰ আমাৰ গাঁও প্ৰধান পৰশমণি নাথক। এইকাৰণে প্ৰথমটো যেতিয়া মই ফোন কৰিছিলোঁ তেতিয়াই তেখেতে ফোনটো ৰিচিভ কৰি মই তেখেতৰ লগত কথা পাতোঁতে তেখেতে মোক কৈছে যে আপোনালোকে ভিতৰুৱা অঞ্চললৈ আহক, ক'তো নৰ'ব, কেনেধৰণে কৰিব লাগে গোটেইখিনি তেখেতে আমাক পৰামৰ্শ দিলে আৰু সেইমতে আমি আহি তেখেতৰ গৃহত উপস্থিত হ'লোঁ। গতিকে সকলোকে পুনৰ সেৱা জনাই আমাৰ যদি কিবা দোষ ক্ৰুটি হৈছে আপোনালোকক গতিকে আমাৰ দোষ ক্ৰুটি ক্ষমা কৰিব আৰু আমি আপোনালোকৰ কাৰণে যি আনিছোঁ প্ৰথম আমাৰ সভাপতি আৰম্ভ কৰিব। সভাপতিক এটা টোপোলা কোনোবা এজনক দি পেলাই আমাৰ মাজত সাহায্যৰ সহযোগিতা হাত মিলাবলৈ অহা শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আমাৰ এই গাঁৱৰ হৈ আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে হাতে হাত মিলাই আমাৰ লগত যি সহযোগিতা আগবঢ়াইছে পৰম পিতাই আপোনালোকক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য দিয়ক। এনেদৰে আমি আমাৰ মাজত মিলি থাকিবলৈ পালে আমি নথৈ কৃতাৰ্থ হ'ম। লগতে আপোনালোকৰ সংগঠনৰ উন্নয়ন আমি কামনা কৰিছোঁ আৰু যোগাযোগৰ কাৰণে আমাৰ গাঁও প্ৰধানৰ সৈতে আপোনালোকে অনাগত দিনত এই যি মৰম চেনেহ যাতে আমি অব্যাহত ৰাখিব পাৰোঁ, আমাৰ তাৰ এই কামনা নিশ্চয়। আৰু আমাৰ মোৰ বন্ধুবোৰ একেলগে আমি কলেজত পঢ়া আমাৰ দীপেন নাথ আছে। দীপেন নাথক আমি মোতকৈ বছৰ তেখেত জুনিয়ৰ, গতিকে আমি একেখন কলেজতে পঢ়িছিলোঁ। তেখেতো আছে, তেখেতক আমি সেৱা জনাইছোঁ। তেখেতক আজি সেৱা কৰিবলৈ পাই আমিও ধন্য। গতিকে মই আমাৰ বিমান নগক প্ৰথমতে গাঁও প্ৰধানৰ দেউতাকক এটি টোপোলাৰে আমি হেৰি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মুখত বাহনৰ পৰা লৈ অহা সামান্য গাঁও প্ৰধানৰ দেউতাকক আগবঢ়াইছোঁ দেই। ইয়াৰ পিছত আমাৰ সভাপতিজন আছে, আমাৰ সভাপতি ৰাতুল বৰাই এটি টোপোলা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আহক। প্ৰদীপ শইকীয়া আছে, মই তেখেতকো কৈছোঁ এজনক দিয়ক, এজনক দিয়ক। কোনোবা এজনক দিয়ক। আৰু আমাৰ বন্ধুবৰ দীপেন আহক। হিতেন দিয়া। হিতেন নাম কোৱা। আমি সকলোকে আমাৰ সেৱকসকলক সকলোকে কৈছোঁ হাতে হাতে এটি দি দিয়কচোন। আৰু আইসকল কিন্তু বেছি নাযাব। মনত যাতে অকণো হেৰি নকৰে, আমি কিঞ্চিতহে, মই কৈছোঁ কিঞ্চিতহে দেই। আমি দিব পাৰিম নহয় ন? আৰু নাই নেকি? আৰু আগবাঢ়ি
ইয়াৰ পাছৰখিনি আমি গাঁও প্ৰধানক আগলৈ মাতিছোঁ গাঁও প্ৰধান আহক আৰু আপুনি অকণমান আগভাগ লৈ আপুনি আগভাগ লৈ এইখিনি কেনেকৈ কাক দিলে কি হয় দিব আমি আপুনি এড্ৰেছটো কৈ দিয়ক আমাৰ এইটো হ'ল এইটো হাতীগুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ ইয়াত টোটেল কেডেষ্ট্ৰিয়েল ভিলেজ 5খন আছে হাতীগুলি পটুৱাচলা এইখন হ'ল 3 নং খোলাগাজী আগতে 2 নং আৰু 1 নং খোলাগাজী টোটেল আমাৰ ইয়াত এইটো মানে হাতীগুলি জি পি আণ্ডাৰত 3খন কেডেষ্ট্ৰিয়েল ভিলেজ গতিকে সেইটোৱে এখন বৰ্তমান 3 নং খোলাগাজী গাঁও হিচাপে আমাৰ মোটামুটি ইয়াত 8খন গাঁও এখন গহৰাগুৰি বুলি কয় যোগাযোগ নম্বৰটো কৈ দিয়ক মোৰ যোগাযোগ নম্বৰ হ'ল 8638578909 আপোনালোকে কোনোবাই বান সাহায্য আগবঢ়াব বিচাৰে মই এই অঞ্চলৰ গাঁও প্ৰধান হয় মোৰ নাম পৰশমণি নাথ মোৰ নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ 8638578909